মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিব লৈছো। আজি আমি এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন তাত 3rd গ্ৰেড 4th গ্ৰেড এক্সাম হয়। বিশেষকৈ মই 3rd গ্ৰেডৰ কাৰণে কৈ আছো আৰু যিসকলে এই পৰীক্ষাটোৰ প্ৰস্তুতি চলাই আছে মই ভাবো বা মোৰ ফালৰ পৰা মই তোমালোকক ক'ব বিচাৰো সেই পৰীক্ষাটোৰ লগতে যদি প্ৰিপাৰেচন কৰোতে আমি এসএসসি স্টাফ সিলেকশন কমিশনৰ 3rd গ্ৰেড পৰীক্ষাৰ কাৰণে যদি ভাবো বা বেংকিংৰ 3rd গ্ৰেডৰ কাৰণে যদি ভাবো বা ৰেলৱেৰ 3rd গ্ৰেডৰ কাৰণে যদি ভাবো আমি সেই বাকি কিটাও পৰীক্ষা আমি দিব পাৰো। আমি তো ক'ব নোৱাৰো কাৰ ভাগ্যত কি আছে। অকল অসম চৰকাৰৰে আমি কৰি পাম বা অসম চৰকাৰৰ চাকৰিহে পাবলৈ মই যোগ্য তেনেকুৱা কথা নহয়। প্ৰিপাৰেচন কৰিলে আমি বাকিখিনিও পাম, বেংকিং ৰেলৱে এসএসসি গোটেইখিনিয়ে পাম। আৰু যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰি আছে তেওঁলোকে এসএসসি দুটা টাইপৰ থাকিব, হলে সিজিএল থাকিব, এটো গ্ৰেজুৱেট লেভেলৰ কম্বাইন্ড গ্ৰেজুৱেট লেভেল, আৰু এইচএস হায়াৰ সেকেন্ডাৰী কম্বাইন্ড লেভেল থাকিব। হলে হায়াৰ সেকেন্ডাৰী কম্বাইন্ড লেভেল থাকিব, এইচএসসিএল থাকিব, এইচএসজিএল থাকিব। গতিকে এইখিনি আমি গোটেইকেইটা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰিছো। সেই হিচাপে মই ইয়াত বিশেষকৈ তোমালোকক গোটেইকেইটা পৰীক্ষাৰ সুবিধা হোৱাকে মই আলোচনা কৰিব বিচাৰিছো। তো আজি আমি হেবোৰ পৰীক্ষাত আহি থকা কুৱেশ্যন ক্যালেন্ডাৰক লৈ আহি থাকে, অৰ্থাৎ ডে এণ্ড ডেট তাৰিখ আৰু বাৰক লৈ কুৱেশ্যন আহি থাকে, তেনেকুৱা বিলাক আমি প্ৰিপাৰেচন কৰিবলৈ ইয়াত প্ৰেক্টিছ কৰিছো। গতিকে প্ৰথম কুৱেশ্যনটো তোমালোকে চাই লোৱা। প্ৰথম কুৱেশ্যনটোত আছে ইট ওয়াজ ফ্ৰাইডে অন 14th March 1997 হোৱাট ওয়াজ দ্য ডে অফ দ্য উইক অন 10th July 1997। অপশ্যন বিলাক দিয়া আছে ফ্ৰাইডে, থাৰ্সডে, ওয়েডনেসডে আৰু সানডে। এতিয়া আমি এই কুৱেশ্যনত যিখিনি কথা পাইছো আমি বুজি পাবৰ বাবে তাৰ সামাৰিটো আমি কেনেকৈ বুজি পাম এইখিনি ময়ো আগতীয়াকৈ লিখি দিছো অলপ সময় বচাবৰ বাবে। আমি দেখিছো একেটা বছৰৰ ভিতৰৰ প্ৰশ্ন সুধিছে, অৰ্থাৎ একেটা বছৰৰ মাৰ্চ মাহৰ এইটো 14 তাৰিখে যদি ফ্ৰাইডে আছিল জুলাই মাহৰ 10 তাৰিখে কি হ'ব, কি বাৰ হ'ব, হলে কুৱেশ্যনৰ মতে ইয়াৰ বাৰটো আমি ইয়াত উলিয়াব লাগিব। এতিয়া ইয়াৰ পিছত আমি অন্যান্য ধৰণৰ আমি প্ৰশ্ন আলোচনা কৰিম, সেইবিলাক কিন্তু আমাৰ ফৰ্মুলা এটা আছে, ফৰ্মুলা মতে আমি কৰিব পাৰিম। ইয়াত কিন্তু একো শৰ্টকাট ফৰ্মুলা নাই। ইয়াত আমি কি কৰিম, এতিয়া মাৰ্চ আমাৰ 31 দিনীয়া হয়, মাৰ্চ মাহটো 14 দিন গুচি গ'লে 14 তাৰিখৰ কথা কৈছে ফ্ৰাইডে, গতিকে 31ৰ পৰা 14 মাইনাছ কৰিলে মাৰ্চ মাহত থাকিব 17 দিন, তাৰপিছত এপ্ৰিল মাহত থাকিব 30 দিন, মে মাহত থাকিব 31 দিন, জুন মাহত থাকিব 30 দিন, আৰু জুলাই মাহ 10 তাৰিখৰ কথা কৈছে। গতিকে এইটো হ'ল মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই। এইকেইটাক যদি আমি প্লাস কৰো তেতিয়াহলে আমি মুঠতে আমি কেই দিন পালো 118 দিন, অৰ্থাৎ 14 মাৰ্চ তাৰিখে যদি ফ্ৰাইডে আছিল তাৰ 118 দিনৰ দিনাখন কি বাৰ পৰিব এনেকা কুৱেশ্যন কৰিছে। গতিকে আমি এই 118ক যদি 7 এৰে ডিভাইড কৰো, সপ্তাহত 7 দিন থাকে সেইকাৰণে 7 এৰে ডিভাইড কৰিছো, হলে ডিভাইড কৰোতে আমি এইটো পাম। 6 এৰে যদি কৰো 42, 42 হ'ল, ইয়াত 6 বাকি থাকিলে, অৰ্থাৎ এইটো ইয়াৰ পৰা 118 দিন হ'বলৈ হলে 16টা একেইবাৰ পাৰ হ'ব, ফ্ৰাইডে 16টা পাৰ হ'ব, তাৰ পিছতো 6 দিন বাকি থাকিব। এতিয়া আমি কি কৰিব লাগে, ফ্ৰাইডেৰ পৰা 6 দিন যদি আগবাঢ়ি থাকো তেতিয়াহলে কি হ'ব, স্যাটাৰডে, সানডে, মানডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, অৰ্থাৎ এই থাৰ্সডে আমাৰ শুদ্ধ উত্তৰ হ'ব, বৃহস্পতিবাৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব। গতিকে ইয়াত আৰু ইয়াতকে শৰ্টকাট উপায় নাই, সব গোটেইখিনি দিনবোৰ আমি ক্যালকুলেশন কৰিব লাগিব। গতিকে এনেকে বিভিন্ন বেলেগ বেলেগ মাহৰ একেটা বছৰৰ ভিতৰত যদি খুধে তেতিয়াহলে আমি দিন হিসাব কৰি ল'ব লাগিব। এইটোকে যদি বছৰ দিনতকে বেছি পাৰ হৈ যায় তেতিয়াহলে আমি পাৰ হৈ যোৱাখিনি যোগ কৰি 365 ডে যোগ কৰি দিম। যদি বছৰতকে বেছি আগৰ কথা খুধে, যদি 405 দিনৰ খুধে তেতিয়াহলে হেতু অকনমান বেলেগ ধৰণে আমি কৰিম, অকনমান নিজৰ বুদ্ধিটো লগাব লাগিব। আৰু তাৰ ক্ষেত্ৰত আমি বাকিখিনিক আমি কুৱেশ্যনৰ এনসাৰ কৰিবলৈ প্ৰেক্টিছ কৰোতে ইয়াতে আমি তাৰ এনসাৰবোৰ লাহেকে কৰিব পৰা হৈ যাম। গতিকে আশা কৰিছো এনেকুৱা টাইপৰ খিনি যদি আহে এটো সিস্টেমত আমি কৰিব লাগিব, বুজি পাইছে চাগে। এতিয়া আমি আহো সেকেন্ড কুৱেশ্যনটোলৈ চাই লোৱা। সেকেন্ড কুৱেশ্যনত দিয়া আছে ইট ওয়াজ মানডে অন 12th April 2016 what was the day of the week on 12th April 2017। ইয়াত অপশনবোৰ
দিয়া আছে ওয়েডনেসডে থার্সডে মানডে টিউজডে এতিয়া এই কুৱেশ্যনৰ অথনিৰ নিচিনাকৈ আমি মূল কথা আমি বুজি ল'বলগীয়া কথা এইখিনি 16 12 এপ্ৰিল 17 12 এপ্ৰিল অৰ্থাৎ সম্পূৰ্ণ এক বছৰৰ কথা কোৱা আছে গতিকে এক বছৰ মানে হৈছে 365 ডেজ ইয়াক আমি যদি 7 এৰে ডিভাইড কৰি থাকো তেতিয়াহলে 35 হল 1 5 ইয়াত 2 যাব 14 বাকি থাকিলে 1 অর্থাৎ 1 বাকি থাকি গল গতিকে মানডেৰ লগত আমি যদি 1 প্লাস কৰো তেতিয়াহলে টিউজডে আমি পালো গতিকে ইয়াৰ এনসাৰটো হ'ব টিউজডে কিন্তু এনসাৰ কি হ'ব পিছৰ কথা মুঠতে ইয়াৰ পৰা আমি বিভিন্ন কথা সদায় মনত হ'ব লাগিব 365 ডেজ গোটে এক বছৰৰ কথা যদি আমাক কোৱেশ্যন কৰে তেতিয়াহলে 1 প্লাস কৰিব লাগিব কিন্তু সকলো ক্ষেত্ৰতে নে তো আমি চাই ল'ব লাগিব 365 ডেজ কেতিয়া হয় যেতিয়া আমাৰ ইয়াৰটো বছৰটো নরমাল হয় আমি জানো যে লিপ ইয়ারও থাকে 4 বছৰৰ মুৰে মুৰে আহে হলে গতিকে এই বস্তুটো আছিল কি লিপ ইয়ার 16 সন লিপ ইয়ার হিসাব কৰি চাবা 17 টো হৈছে নরমাল ইয়ার গতিকে লিপ ইয়ার আৰু নরমাল ইয়ার হলে 1 হ'ব অৰ্থাৎ আমি এই ফৰ্মুলাটো যদি লগাই দিও লিপ ইয়াৰৰ পৰা যদি নরমাল ইয়ার আমি যাও তেতিয়াহলে যেটো বাৰ দিয়া আছে তাৰ লগত 1 প্লাস কৰিম নরমাল ইয়াৰৰ লগত যদি নরমাল ইয়াৰৰ পৰা যদি আমি লিপ ইয়াৰলৈ যাও তেতিয়া 2 প্লাস কৰিব লাগিব নরমাল ইয়াৰৰ পৰা যদি আকৌ নরমাল ইয়াৰলৈ আমি যাও তেতিয়া 1 প্লাস কৰিব লাগিব তো এইকিটা আমি এতিয়া কেনেকে মনত থম এটো খুব ইম্পৰ্টেন্ট কথা কেনেকে মনত থম ইয়াৰ পৰা আমি গম পালো যে ইয়াত মাজত থকা NL আমি যদি কৈ থাকো আমাক কিবা এটা মনত আহি যায় আমাৰ অসমৰ জিলা এখনৰ শৰ্ট ফৰ্ম আমি NL লিখা দেখি পাইছো নৰ্থ লখিমপুৰ হলে গতিকে আমি নিজৰ জিলাখন অসমৰ জিলা এখনক আমি সদায় ওপৰত স্থান দিও 2 মাৰ্ক দি দিলু বেছি নম্বৰ দি দিলু বাকিখিনি আমি এব্ৰিভিয়েচন চোৱা নাই জি ওলাই থাকিব বাকি দুটা কন্ডিশনত আমি 1 প্লাস কৰিলু গতিকে আমাৰ ইয়াত যেহেতু LN আছে নৰ্থ লখিমপুৰ নাই LN আছে গতিকে 1 প্লাস কৰিম যেতিয়া আমি দেখিম যে নরমালৰ পৰা লিপ ইয়াৰলৈ গৈছো তেতিয়া 2 প্লাস কৰিম আমি ইমান অংক কৰি সময় আমি নষ্ট কৰি থাকিব নালাগে বা জেনারেল বা নরমাল টু নরমাল যদি আহে তেতিয়াও আমি 1 প্লাস কৰিম এই ফর্মুলাটো মতে যদি কৰো আমি এইবোৰ একো কৰি থাকিবই নালাগে যদি এক বছৰৰ কথা আমাক কোৱেশ্যনত খুদে এক বছৰ যদি নুখুদে তেতিয়াহলে আমি প্ৰথম কোৱেশ্যনটো জেনেকে কৰিছিলো তেনেকে কৰিব লাগিব মই ভাবিলো যে তোমালোকে এই কথাটো ক্লিয়াৰ হৈছে এতিয়া আহো আমাৰ থাৰ্ড কোৱেশ্যনটোলৈ থাৰ্ড কোৱেশ্যনত কি কৈছে Third question কি কৈছে it was Sunday on 16th August 2015 what was the day of the week on 16th August 2016 option দিয়া আছে Sunday Monday Tuesday Wednesday এতিয়া আমি কোৱেশ্যনৰ পৰা যদি আমি সামাৰীটো উলিয়াও তেতিয়াহলে কি হ'ব 15 or 16th August Sunday 16 or 16th August কি হ'ব অৰ্থাৎ ইয়াতো একেবাৰে এক বছৰৰ কথা কৈছে ইয়াত আমি জানিছো যে এটো নরমাল ইয়ার আৰু এটো হৈছে লিপ ইয়ার গতিকে NL নৰ্থ লখিমপুৰ নরমালৰ পৰা লিপ ইয়াৰলৈ গলে আমি 2 প্লাস কৰিব লাগিব সানডেৰ লগত আমি 2 প্লাস কৰিলে কি পাম টিউজডে পাম সানডে মানডে টিউজডে হলে ইমান সহজে উত্তৰটো হলাইছো একো হিসাব কৰিবই নালাগে এটা তুমি ইয়াত চোৱা 16th আগষ্ট বুলি কৈছে 16 অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো 29 দিনিয়া গতিকে আমাৰ 366 ডেজ হ'ব এক বছৰত তো 366 ডেজ হলে যদি 7 এৰে আমি হৰণ কৰি দিও লাষ্টত 2 থাকিব তো ইমানখিনি কৰি না থাকি যদি মনত থৈ দিও 2 প্লাস কৰি দেখাৰ লগে লগে আমি এনসাৰটো কৰিব পাৰিম ক্লিয়াৰ হল বুলি মই ধৰি লৈছো এতিয়া আমি ভিডিওৰ শেষ পৰ্যায়ত আহিছো আজি আলোচনা কৰিব বিচাৰি যিকিটা কথা আলোচনা কৰিম বুলি মই প্ল্যানিং কৰিছিলো তাৰ ভিতৰত শেষৰ কোৱেশ্যনটো মই দিছো চাই লোৱা কোৱেশ্যনটো শেষৰ কোৱেশ্যনটোত আছে কি বুলি দিছে it was Wednesday on 14th March 2013 what was the day of the week on 14th March 2014 ইয়াত অপচন দিয়া আছে টিউজডে ওয়েডনেসডে থাৰ্সডে আৰু ফ্ৰাইডে এটা কোৱেশ্যনটোৰ পৰা আমি সামাৰীটো মই ইয়াত লিখি দিয়া নিচিনাকে আমি ভাবি লৈ ল'ব লাগিব অৰ্থাৎ মনতে মই ভাবি ল'ব লাগিব 13 or 14th March Wednesday 14 or 14th March এটো দেখাৰ লগে লগে এক বছৰৰ কথা আমি ভাবি ললো একো কৰিব নালাগে এটো নরমাল ইয়াৰ গতিকে n to n হলে +1 দিব লাগিব অৰ্থাৎ ইয়াৰ এনসাৰটো কি হ'ব থাৰ্সডে হ'ব হলে নরমাল ইয়াৰ টু নরমাল ইয়াৰ থাৰ্সডে হয় গতিকে মই আশা
কৰিছোঁ আৰু মোৰ বিশ্বাস আছে যে এইখিনি যিকেইটা টাইপৰ 4টা আমি ডিছকাছ কৰিলোঁ সেইকেইটা টাইপৰ তোমালোকৰ ক্লিয়াৰ হ'ল বুলি ভাবি লৈছোঁ গতিকে যদি অকণমান তোমালোকক মই যদি সহায় কৰিব পাৰিছোঁ বুলি মই ধৰি লৈছোঁ মই তোমালোকে বুজি পোৱাকৈ ক'ব পাৰিছোঁ নে নাই কমেণ্টত জনাবা বুলি মই আশা কৰি ভিডিঅ'টো মই সামৰিছোঁ থেংক ইউ